নমস্কাৰ ইককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি লৈ আনিছোঁ 10মান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোলৰ প্ৰশ্ন উত্তৰ এতিয়া আমাৰটো পাঠটিত বহুতখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আমি কেনেকৈ কৰিব পাৰো আমি আমাক নিজকে পৰীক্ষা কেনেকৈ আমি আমাক পৰীক্ষা প্ৰিপেয়াৰ কৰিব পাৰো তাকে চাওঁচোন হা প্ৰথম প্ৰশ্নটোত আমাক কি দিছে অসমৰ মাটিকালিৰ জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে লিখিব দিছে তথ্য সহকাৰে লিখিব দিয়া মানে আমি কি কৰিব লাগিব আমি সংখ্যাবিলাক দি দিব লাগিব যাতে আমি যে পঢ়িছো এই কথাটো উলাই পৰিব লাগিব হয় না নাই এতিয়া অসম হল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি উল্লেখযোগ্য ৰাজ্য এইখিনি কি আমি পাতনিটো দুই এটা লাইন লিখিবই লাগিব অসমৰ মুঠ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালি প্ৰায় কিমান 2.4% সামৰি লৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 312.05 লাখ অৰ্থাৎ 2.6% লোক অসমত বাস কৰে আৰু এই জনসংখ্যাৰ ভিতৰত 159.39 লাখ পুৰুষ আৰু 152.66 লাখ মহিলা আমি কি কৰিলো জনসংখ্যাটো কোৱাৰ উপৰিও আমি পুৰুষ মহিলা ভাগ কৰি দিলো 1901 চনত অসমত জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 42 জন এতিয়া আমি কি কৰিম কম্পাৰেটিভ হিচাপে ষ্টাডি কৰিম যে আগতে কিমান আছিল আৰু এতিয়া কিমান বাঢ়ি গৈছে 2011 চনলৈ বৃদ্ধি হৈ প্ৰতি বৰ্গ কিলোমিটাৰত কিমান হ'ল 398 জন হয় অসমৰ জনসংখ্যা প্ৰায় 85% জনসংখ্যাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে 2001 চন আৰু 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 1220 জন আৰু 1502 জন মানে এতিয়া আমি ক'ব লাগিব যেহেতু পিছৰ সেন্সাসটো নোহোৱালৈকে 2011 চন মতে আমাৰ এতিয়া প্ৰতি বৰ্গ কিলোমিটাৰত 1502 জন লোক বাস কৰে অসমৰ জনসংখ্যা কিমান এতিয়া প্ৰথম প্ৰশ্নটো তোমালোকৰ যেটো আছিল যে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তো আমি কি কৰিলো কম্পাৰেটিভলি গুটেখিনি দেখাই দিলো তো মনত থাকিব না তোমালোকে কেনেকৈ লিখিব লাগিব দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ অসমৰ শিক্ষিত হাৰ কিদৰে বৃদ্ধি পাইছে মানে আমি ক'ব নোৱাৰো যে কি কাৰণত বৃদ্ধি পাইছে কিন্তু আমি কি লিখিব লাগিব আমি সংখ্যাগত যেটো আমাৰ পাঠত সংখ্যাগত হিচাপে আছে তো আমি সংখ্যাগত হিচাপে দেখাই দিম 2001 চনৰ লোকপিয়ল তথ্য মতে অসমৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ 63.25% আৰু এটা দশকৰ ভিতৰত এই 10% বৃদ্ধি হৈ 2011 চনত কিমান হৈছে 72.19% আৰু 1991 আৰু পৰা 2011 চনৰ সময়ছোৱাত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ হাৰ আছিল 11.56% এইবাৰ আহিছে প্ৰশ্ন কি 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন তৃতীয় শ্ৰেণীৰ চহৰ আছে হেতুটো তোমালোকক মই পাঠত বুজাইছোৱে কিমান 2011 চনৰ লোকপিয়ল তথ্য মতে অসমত 7খন প্ৰথম শ্ৰেণীৰ চহৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে আকৌ প্ৰথম শ্ৰেণীৰ চহৰৰ কাৰণে কিমানখিনি জনসংখ্যা লাগিব দ্বিতীয় শ্ৰেণীৰ চহৰৰ কাৰণে কিমানখিনি জনসংখ্যা হ'ব লাগিব সেই তাৰে ওপৰতো তোমালোকৰ ছুটি প্ৰশ্ন হ'ব পাৰে যে তোমালোকে পঢ়ি থৈ দিবা 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা তেতিয়া আমি কি কৰিব লাগিব দশক হিচাপে আমি বৃদ্ধিটো দেখাব লাগিব আকৌ দশক মানে কি জানানে যে 10 বছৰক একেলগে দশক বুলি কোৱা হয় আৰু শতক হ'ল 100 বছৰক একেলগে কি বুলি কোৱা হয় শতক বুলি কোৱা হয় 1901 চনত অসমৰ জনসংখ্যা আছিল কিমান 32,89,680 জন যিয়ে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 1.38% আছিল ইয়াৰ পিছত 1941 চনত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি হৈ কিমান হয় 64,94,790 জন হয় ইয়াৰ পৰা দেখা যায় যে 1901 চন আৰু 1941 চনৰ মাজত অসমৰ জনসংখ্যা দুগুণতকৈও
অধিকভাৱে বৃদ্ধি হৈছিল কিন্তু 2011ত হয়গৈ কিমান 17.7% কিমান 17.7% গতে স্বাধীনতাৰ সময়ছোৱাত অৰ্থাৎ 1951 চনৰ পিছৰ পৰা অসমত দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পায় 1951 পৰা 61 আৰু 1961 পৰা 71 চন সময়ছোৱাত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 34.98% আৰু 34.95% আৰু এই দুটাৰ কাৰণে হ'ল আমাৰ বেলেগৰ পৰা হোৱা প্ৰব্ৰজন ইয়াৰ পৰৱৰ্তী দশকত অৰ্থাৎ 1971 পৰা 81 1981 পৰা 91 1991 পৰা 2001 আৰু 2001 পৰা 2011 দশকত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ লগে লগে আৰু মৃত্যুৰ হাৰ কিছু পৰিমাণে বিভিন্ন কাৰণত বৃদ্ধি হোৱাৰ ফলত ৰাজ্যখনৰ কি হৈছে জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে আৰু ইয়াৰ ভিতৰত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ সংখ্যা ৰোধ হোৱাটোৱে ডাঙৰ কাৰণ আৰু 1901 চনৰ পৰা 2001 চনৰ পৰা 2011 চনৰ দশকত এই বৃদ্ধিৰ হাৰ আছিল মাত্ৰ 17.7% যি স্বাধীনতাৰ পিছৰ দশকসমূহত 30%ৰো অধিক আছিল য'ত আগত যে 34.95% পৰা কমি পেলাই কিমান হৈছে 17.7% তাৰ মানে আমাৰ অসমৰ জনসংখ্যা যেটো প্ৰব্ৰজন কমিছে সেইকাৰণে বৃদ্ধিৰ হাৰো লাহে লাহে কমিবলৈ লৈছে তোমালোকে এনেকে দশক হিচাপে যেতিয়া আমি বৃদ্ধিৰ হাৰটো দেখাই দিম তোমালোকে লিখিবলৈ সহজ হ'ব ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা এতিয়া ভৌগোলিক অঞ্চলভেদে দেখাবৰ কাৰণে আমি কি কৰিছো অসমৰ এখন ম্যাপ লৈছো এই অসমৰ ম্যাপখনত আমি কি দেখাইছো ঘনত্ব দেখাইছো ঘনত্ব আটাইতকৈ যিখিনি কলা সেইখিনি বেছি ঘনত্ব আৰু য'ত বেছিকে এই যে দুবাৰকে ডাঠকে চেক দিয়া আছে সেইখিনি কি হ'ব এইখিনি কি হ'ব তাতকে বেছি ঘনত্বকে অলপ কম মানে ঘনত্ব তাৰ পিছত পথাৰকে আজ দিয়াটো কি হ'ব তাতেও হেৰি আছে ঘনত্ব আৰু আটাইতকৈ কম ঘনত্ববিলাক কি দেখুৱা আছে ডট হিচাপে দেখুৱা হৈছে গতিকে আমি ভৌগোলিক হিচাপে আমি মেপৰ সহায়ত এনেকৈ দেখাই দিব পাৰিম সেটিং এটা সহজো হয় আৰু তাৰ পিছত মানে অসমৰ ম্যাপখন আঁকিব শিকিব লাগিব আৰু অসমৰ ম্যাপৰ কোনখন জিলা ক'ত সেই কথাটো তোমালোকে জানিব লাগিব গতিকে তোমালোকে অসমৰ ম্যাপখন আঁকাটো চেষ্টা কৰিবা কাৰণ তোমালোকে অসমৰ ম্যাপ আঁকিব দিবয়ে ইয়াৰ জনসংখ্যা দেখাব লাগিব বিভিন্ন ধৰণৰ উদ্যোগবিলাক ক'ত আছে তেল শোধনাগাৰবিলাক ক'ত আছে সেইবিলাক দিব লাগিব নহয় গতিকে অসমৰ ম্যাপখন আঁকিবলৈ শিকিবা এতিয়া আমি ভৌগোলিক হিচাপে লিখাখিনি কেনেকৈ লিখিম ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যা ঘনত্ব আৰু আকাৰ অনুসৰি ৰাজ্যখনক তিনিটা ভাগত ভাগ কৰা সেই ভাগকেইটা আছে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আৰু ব্ৰহ্মপুত্ৰ উপত্যকা কি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটো হ'ল মানুহৰ বসতিৰ বাবে উত্তম অঞ্চল অসমৰ সৰ্বাধিক জনসংখ্যা য'ত ৰাজ্যখনৰ প্ৰায় 85% লোকে বাস কৰে 2011 বৰ্ষৰ লোকপিয়লৰ তথ্য অনুসৰি অঞ্চলটোৰ জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰ 1502 জন আৰু অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব অধিক হোৱাৰ মূলতে হ'ল ইয়াৰ অনুকূল জলবায়ু সমতল ভূ অৱয়ব সুচল পৰিবহন ব্যৱস্থা যোগাযোগ ব্যৱস্থাৰ সুবিধা আৰু যথেষ্ট সংখ্যক নদীৰ উপস্থিতি আৰু এই নদীয়ে আমাক কি দিয়ে আমাক যথেষ্ট পৰিমাণে পানী যোগান ধৰে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটোক আকৌ কি কৰিব পাৰি তিনিটা ভাগত ভাগ কৰিব পাৰি উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আৰু নিম্ন বা নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল এই তিনিটা ভাগত ভাগ কৰি আকৌ সেইকেইটা ভাগত কি উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 21% লোক উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে ইয়াৰ ঘনত্ব কিমান 372 জন ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যাৰ 27% মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে আৰু প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 500 জন কাৰণ ম্যাপখনত চোৱা মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ এলেকা তো কি হয় এই যে মধ্য ব্ৰহ্মপুত্ৰ এই গোটেইখিনি নগাঁও কামৰূপ আমি কি হত পৰো মধ্য ব্ৰহ্মপুত্ৰ এলেকাত পৰো আৰু মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ কি হয় জনসংখ্যাৰ ঘনত্ব যথেষ্ট বেছি
নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনসংখ্যা সৰ্বাধিক পুঞ্জীভূত হোৱা দেখা যায় ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যা প্ৰায় 37% লোক ইয়াতে বাস কৰে আৰু ইয়াৰ ঘনত্ব আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 631 জন তাৰ পিছত দ্বিতীয় ভাগ ব্ৰহ্মপুত্ৰ উপত্যকা গল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাগ তিনিটা ভাগ গৈছিল নহয় তাৰ পিছত হল কি আমাৰ বৰাক উপত্যকা খটো হ'ব বৰাক উপত্যকা অঞ্চল 2011 বৰ্ষৰ লোকপিয়ল তথ্য মতে ৰাজ্যখনৰ মুঠ জনসংখ্যা প্ৰায় 11% লোক বাস কৰে বৰাক উপত্যকাত 2011 বৰ্ষৰ তথ্য অনুসৰি এই অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হল প্ৰতি বৰ্গ কিলোমিটাৰত 545 জন আৰু অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব অধিক হোৱাৰ কাৰণবিলাক কি ইয়াৰ অনুকূল জলবায়ু হাৰুৱা পলসুৱা মাটি কুশল পৰিবহন তথা যোগাযোগ ব্যৱস্থা আৰু তাৰ পিছত 3 নম্বৰ ভাগটো হ'ল পাৰ্বত্য অঞ্চল আৰু পাৰ্বত্য অঞ্চল আটাইতকৈ কি কম জনসংখ্যা থকা বা কম জনসংখ্যাৰ ঘনত্ব থকা অঞ্চল এই অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও নামৰ দুখন পাহাৰীয়া জিলাৰে গঠিত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 3.75% লোকে ইয়াত বাস কৰে আৰু ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 68 জন কিন্তু অসমৰ পাৰ্বত্য জিলাখনত মানুহৰ বসতি স্থাপনত প্ৰাকৃতিকভাৱে বহুত অসুবিধা থকা বাবে এই অঞ্চলৰ জনবসতি অতি হেৰেঙা গতিকে গোটেই প্ৰশ্নটোত আমি কি কৰিলো ভৌগোলিক কাৰণবিলাকো দেখালো কিয় তাত জনসংখ্যা কম কিয় বেছি হেবিলাকো আমি বৰ্ণনা কৰিলো এতিয়া আহিলে 6 নম্বৰ প্ৰশ্নটো আমাক কি দিছে অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা কিয় বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ জনসংখ্যা হয় অসমৰ জনসংখ্যা সকলো ঠাইতে সমান নহয় 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 31 নিযুত আৰু ইয়াৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 398 জন গড়ে এই জনসংখ্যাৰ প্ৰায় 85% লোক ক'ত বাস কৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু 11% লোক ক'ত বাস কৰে বৰাক উপত্যকাত আনহাতে ৰাজ্যখনৰ বাকি 3.75% লোক বাস কৰে কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য অঞ্চলত লগে লগে ওলাই পৰিছে যে ব্ৰহ্মপুত্ৰ উপত্যকাত আটাইতকৈ বেছি জনসংখ্যা তাৰ পিছত বৰাক উপত্যকাত তাতকৈ কম আৰু পাৰ্বত্য জিলা দুখনত আটাইতকৈ কম লগে লগে ভৌগোলিক কাৰণকেইটা ওলাই পৰিলে ৰাজ্যখনৰ অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায় ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 1502 জন থাকে ইয়াৰ বিপৰীতে বৰাক উপত্যকাত প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন থাকে 545 জন লোক বাস কৰে আৰু পাৰ্বত্য অঞ্চলত 68 জন বাস কৰে এৰ অসমৰ জনসংখ্যাৰ বিতৰণৰ যথেষ্ট ভিন্নতা দেখা যায় ইয়াৰ কাৰণবিলাক হ'ল ভূ-প্ৰাকৃতিক তাৰতম্য কাৰণ বৰাক উপত্যকা অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল কি হয় সমভূমি অঞ্চল তাৰ তুলনাত পাৰ্বত্য অঞ্চলত জীৱন জীয়াই থকাটো প্ৰতিকূল অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা ব্ৰহ্মপুত্ৰ উপত্যকাত যথেষ্ট পৰিমাণে কি হৈছে উদ্যোগ আছে যথেষ্ট কল কাৰখানা আছে আৰু বিভিন্ন ধৰণৰ কি আছে শিক্ষানুষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আৰু সেইকাৰণে তাৰ কি হয় জনসংখ্যাৰ গাঁথনিও বেছি পৰিবহন তথা যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা য'ত পৰিবহন ব্যৱস্থা বেছি উন্নত হ'ব তাত কি হ'ব জনসংখ্যা বেছি হ'ব বিভিন্ন সম্পদ উপলব্ধৰ ক্ষেত্ৰত থকা ভিন্নতা ব্ৰহ্মপুত্ৰ উপত্যকাত সমতল ভূমি হাৰুৱা মাটি সুচল কৃষি কাৰ্যৰ যাতায়াত ব্যৱস্থাৰ ব্যাপক কৰ্মসংস্থানৰ পৰিৱেশ উন্নত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱেশ ইত্যাদিৰ বাবে ইয়াৰ জনসংখ্যাৰ ঘনত্ব বেছি মই কৈ আহিলো তোমালোকক ইয়াৰ বিপৰীতে প্ৰাকৃতিক অৰ্থনৈতিক কাৰণৰ বাবে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা দুখনেৰে গঠিত পাৰ্বত্য অঞ্চলটোত জনবসতিৰ উপস্থিতি তেনেই হেৰেঙা 2011 বৰ্ষৰ লোকপিয়ল তথ্য মতে কামৰূপ মহানগৰ জিলাত প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন লোক থাকে 2010 জন আনকি ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক হোৱাৰ বিপৰীতে প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন লোক বাস কৰে ক'ত ডিমা হাছাও জিলাত আৰু তোমালোকে এনেকে যেতিয়া লিখিম আমি সৰ্বাধিক হোৱাৰ কাৰণ এনেকে লিখিলে যদি তোমালোকে দীঘল হোৱা যেন পোৱা তেতিয়াহ'লে আমি কি কৰিব পাৰো
আমি এই কাৰণতে ভূপ্ৰাকৃতিক তাৰতম্যতাৰ লগতে দুটা লাইন লিখি দিলো অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমি দুটা লাইন লিখিলো তেনেকৈ আমি কি কৰিব পাৰো প্ৰশ্ন উত্তৰটো শেষ কৰিব পাৰো কিন্তু গোটেইখিনি কথা আহিবই লাগিব 7 নম্বৰ প্ৰশ্ন তোমালোকক দিছে যে 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাবিলাকৰ নাম এইবিলাক অতি চমু প্ৰশ্ন কি দিছে যে বেছি জনসংখ্যা থকা জিলা হৈছে নগাঁও জিলা আৰু বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা হৈছে কামৰূপ মেট্ৰ আৰু কম জনসংখ্যা থকা জিলা হৈছে ডিমা হাছাও আৰু কম ঘনত্ব থকা জিলাও হৈছে ডিমা হাছাও অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ কি আমি ওপৰত যিমানকেইটা প্ৰশ্ন লিখিলো তাত আমি কাৰণবিলাক বৰ্ণনা কৰিছো যদিও তোমালোকক যদি বিশেষকৈ সোধা হয় যে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ কি তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি লিখিব লাগিব কি স্বাভাৱিক বৃদ্ধি চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে কেৱল অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ মূল কাৰণ হ'ল জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি কাৰণ মৃত্যুৰ হাৰ কমি গৈছে মৃত্যুৰ হাৰ কমি যোৱাৰ লগে লগে কি হৈছে বা যে জন্ম হৈ মৃত্যু হোৱাৰ হাৰো কমিছে গতিকে জন্মৰ হাৰ বৃদ্ধি বা অপৰিৱৰ্তিত হৈ থকা অৱস্থাত মৃত্যুৰ হাৰ অস্বাভাৱিকভাৱে হ্ৰাস হলে কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব জনপ্ৰব্ৰজন অসম তথা ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল প্ৰব্ৰজন 1826 চনৰ পৰাই ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটিছিল যদি 19 শতিকাৰ আদি ভাগৰ পৰাহে এই প্ৰব্ৰজন খুব অধিক সক্ৰিয় হৈ পৰিছিল আমি পাইছো যে অসমৰ বিভিন্ন সময়ত বিভিন্ন খুদ আহিছে আৰু হি আমাৰ জনগঠনৰ সৃষ্টি কৰিছে কিন্তু 19 শতিকাত যিমানখিনি প্ৰব্ৰজন হৈছে সেই প্ৰব্ৰজনে কি কৰিছে আমাৰ জনগঠনে হলনি কৰাই নহয় আমাৰ যিমানবিলাক সম্পদ আছে সেই সম্পদৰ ওপৰত যথেষ্ট হেঁচাৰ সৃষ্টি কৰিছে দেশ বিভাজনৰ সময়ছোৱাত পূৰ্ব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল 1951 চনৰ পৰা 2001 চনলৈ এই সময়ছোৱাত ভাৰতত 185% জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল 232% অৱশ্যে শেহতীয়া বৰ্ষসমূহত এই বৃদ্ধি কিছু পৰিমাণে হ্ৰাস পাইছে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সুদবোৰ এই যে আমি যে প্ৰথমত পঢ়িছিলো যে অসমত কেতিয়া কোনবিলাক অষ্ট্ৰিক কেতিয়া আহিছিলে মংগল বিলাক কেতিয়া আহিছে সেইবিলাক কথা আমি ইয়াতে লিখিব লাগিব প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে অসমলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছে আৰু এই জনগোষ্ঠীয়ে অসমৰ কি কৰিছে আমাৰ জনগঠনটো তৈয়াৰ কৰিছে প্ৰথম কোন আহিছিলে অষ্ট্ৰিক জনগোষ্ঠী অসমলৈ জনপ্ৰব্ৰজন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল তেওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল আকৌ তোমালোকৰ ছুটি প্ৰশ্ন হ'ব পাৰে যে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল অসমলৈ ক'ৰ পৰা আহিছিল যে তোমালোকে লিখিব লাগিব দক্ষিণ পূব এছিয়াৰ পৰা বা দক্ষিণ পূব এছিয়াৰ পৰা অহা অসমলৈ অহা প্ৰথম জনগোষ্ঠীটোৰ নাম কি তেতিয়া কি আহিব অষ্ট্ৰিক কাৰণ একটা দীঘল প্ৰশ্নত বহুত কিন্তু ছুটি প্ৰশ্নও আছে যে তোমালোকে পাঠবিলাক ভালকে পঢ়ি যাবা এই জনগোষ্ঠীৰ লোকসকলৰ কিছু সংখ্যক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা দেখা যায় মংগোলীয় জনগোষ্ঠী অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত আছিল তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয় জনগোষ্ঠীৰ লোকসকল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকলে বেছিকৈ কি কয় তেওঁলোকক কি বুলি কোৱা হয় মন খামেৰ বুলি কোৱা হয় আৰু তেনেকৈ মংগোলীয় জনগোষ্ঠীৰ সকলক কি ভাষা কয় তেনেকৈ তিব্বতীয় বৰ্মন ভাষা কয় ছুটি প্ৰশ্ন আকৌ আহিলে এওঁলোক মধ্য এছিয়াৰ পৰা আহিছিল আৰু অসমৰ বিভিন্ন অংশত থিতাপি লৈছিল এতিয়া যদি তোমালোকক সোধা হয় যে মধ্য এছিয়াৰ পৰা অহা আন এটা জনস্ৰোত যিয়ে তিব্বতীয়া বৰ্মন ভাষা কয় সেই জনস্ৰোতটোৰ নাম কি তেতিয়া ক'ব লাগিব মংগোলীয়া খাচীয়া আৰু জয়ন্তীয়াসকলক বাদ দি কাৰণ খাচীয়া আৰু জয়ন্তীয়াসকল কি আগৰ অষ্ট্ৰিক জনগোষ্ঠীৰ অসমত বৰ্তমান সময়ত বসবাস কৰা সকলোবোৰ জনজাতীয় হৈছে মংগোলীয় জনগোষ্ঠীৰ তাৰ পিছত
3 নম্বৰত কোন আহিলে আৰ্যসকল মংগোলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনশ্ৰুতটো আছিল হিন্দু আৰ্য ভাষা কোৱা লোকসকল আকৌ তোমালোকৰ প্ৰশ্ন আহিব যে আৰ্যসকলে কি ভাষা কয় হিন্দু আৰ্য ভাষা এওঁলোক আহিছিল গংগা সমভূমিৰ পৰা আৰ্যসকল কৰ পৰা আহিছিল গংগা সমভূমিৰ পৰা এই আৰ্যসকলক ককেশীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক আৰ্যসকল কোনটো জনগোষ্ঠীৰ অন্তৰ্গত লোক আৰ্যসকল ককেশীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক একো একোটা দীঘল প্ৰশ্ন বহুত ছুটি প্ৰশ্ন আছে কিন্তু তোমালোকে ভালকে পঢ়িব লাগিব 4 নম্বৰত কোন আহিলে আহোমসকল অসমলৈ আগমন হোৱা আন এটি জনশ্ৰুত হল আহোমসকলে অসমলৈ অহা সবাতোকৈ গুৰুত্বপূৰ্ণ জনগোষ্ঠী আহোমসকল মংগোলীয় জনগোষ্ঠীৰ লোক তেওঁলোক 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল আহোমসকল কৰ পৰা আহিছিল আহোমসকল চান মালভূমিৰ পৰা উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা আহিছিল আহোমসকল কোন জনগোষ্ঠীৰ লোক আহোমসকল মংগোলীয় জনগোষ্ঠীৰ লোক 5 নম্বৰত কোন আহিলে আৰ্যমূলীয় ইছলাম ধৰ্মীয় লোকসকল ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে হিন্দু আৰ্যমূলৰ আন এটা জনশ্ৰুত ইছলামিক লোকসকল যি সৈনিক বেশত অসমলৈ আহিছিল তিব্বতলৈ যোৱাৰ পথত কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ অধীনত অসমত প্ৰৱেশ কৰে গতিকে ইছলামিক ধৰ্মীয় লোকসকল কেতিয়া অসমলৈ আহিছিল আমি ক'ব লাগিব ত্ৰয়োদশ শতিকাৰ আৰম্ভণিলৈ আহিছিল কাৰ নেতৃত্বত আহিছিল মহম্মদ বিন বখতিয়াৰ খিলজীৰ অধীনত তেওঁলোক ক'ত যাবলৈ গৈছিল তেওঁলোকে তিব্বতলৈ যাবলৈ গৈছিল তে বহুত সৰু সৰু প্ৰশ্নও সোমাই থাকে ব্ৰিটিছসকলৰ সময়ত হোৱা জনপ্ৰব্ৰজন ব্ৰিটিছে 1826 খ্ৰীষ্টাব্দত অসম অধিকাৰ কৰিছিল কাৰ পৰা অসম অধিকাৰ কৰিছিল মানসকলৰ পৰা অসম অধিকাৰ কৰাৰ পিছত তেওঁলোকক প্ৰশাসনীয় অৰ্থনৈতিক আৰু বাণিজ্যিক কাৰ্যকলাপ সমূহ চলাবলৈ কিছুমান শিক্ষিত তথা উন্নত সম্পন্ন ব্যক্তিৰ প্ৰয়োজন হৈছিল যিখিনি মানৱ সম্পদ হিচাপে সেয়েহে ব্ৰিটিছসকলে তেওঁলোকৰ হৈ কাম কৰিবলৈ বংগ বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান নেপাল আদি ঠাইৰ পৰা শিক্ষিত লোকক অসমলৈ আনিছিল আৰু তেতিয়া যথেষ্ট সংখ্যক লোক অসমলৈ প্ৰব্ৰজিত হৈ আহিছিল ইয়াৰ পিছত অসমলৈ চাহ বনোৱা হিচাপে কাম কৰিবলৈ তেওঁলোকে চৌদনাগপুৰ মালভূমি অঞ্চলৰ পৰা অষ্ট্ৰিক জনগোষ্ঠীৰ লোক লৈ আনিছিল বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন ভাৰত বিভাজনৰ সময়ত আমাৰ কি হৈছে যথেষ্ট পৰিমাণৰ বাংলাদেশৰ পৰা প্ৰব্ৰজন হৈছে প্ৰায় 19 শতিকাৰ শেষৰ পৰা তেতিয়া পূৰ্ববংগৰ পৰাও অসমলৈ ভূমিহীন মুছলমান কৃষকসকলৰ প্ৰব্ৰজন হৈছিল আন্তঃৰাজ্যিক জনপ্ৰব্ৰজন অৰ্থনৈতিক সামাজিক তথা শৈক্ষিক আদি বিষয়ে বিভিন্ন কাৰণত বিভিন্ন ৰাজ্যসমূহৰ পৰা অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটিছে আৰু এই লোকসকল প্ৰধানকৈ ৰাজস্থান পঞ্জাব পশ্চিম বংগ মণিপুৰ আদি ৰাজ্যৰ পৰা আগমন ঘটিছে আৰু এনেকে অসমৰ জনগঠনটো কি হৈছে গঠন হৈছে তোমালোকে এনেকে দেখাই দিবা হিডিং এটা দি দিবা কাৰণ হেতুৰে কি হ'ব আমি নম্বৰ দিবলৈ সুবিধা হয় এবাৰ আহিলে অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা 13 শতিকাত আহোমসকল অসমলৈ আগমন ঘটিছিল আহোমসকল মংগোলীয় জনগোষ্ঠীৰ কাৰণ জনগোষ্ঠী দেখিব দিছে কি মংগোলীয় জনগোষ্ঠী এওঁলোক 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল আমি লিখিলো কেতিয়া আহিছিল কৰ পৰা আহিছিল তেওঁলোকে প্ৰথমতে উজনি অসমত বসতি কৰিছিল আৰু পৰৱৰ্তী সময়ত সমগ্ৰ অসম ৰাজ্য জয় কৰিছিল আহোমসকলে প্ৰায় 600 বছৰ কাল অসমত ৰাজত্ব কৰিছিল আৰু অসমৰ সমাজ সংস্কৃতিলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছিল তেওঁলোকে ৰাজ্যখনৰ লোকক ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয়ত বৃহৎভাৱে প্ৰভাৱান্বিত কৰিছিল পৰিবহন ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নয়নত কিদৰে সহায় কৰিছে পৰিবহন ব্যৱস্থা নোহোৱাকে কি হ'ব ৰাজ্য এখন উন্নত হ'ব পাৰে নে নোৱাৰে গতিকে এই পৰিবহন ব্যৱস্থাই অসমৰ অৰ্থনৈতিকভাৱে কিমানখিনি উন্নত কৰিছে আৰু কিমানখিনি উন্নত কৰাৰ সুবিধা আছে
ব্যৱস্থাকে আমি পঢ়িম পৰিবহন ব্যৱস্থা হৈছে দেশ বা অঞ্চল এটাৰ অৰ্থনৈতিক উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ কাৰণ পৰিবহন ব্যৱস্থাই বিভিন্ন অঞ্চলৰ মাজত সংযোগ স্থাপন কৰাৰ উপৰিও সম্পদ জ্ঞান আৰু সভ্যতা সংস্কৃতিৰ আদান প্ৰদান হয় সেয়েহে ৰেলপথ জলপথ বা স্থলপথ আৰু আকাশী পথেৰে গঠিত উন্নত যাতায়াত বা পৰিবহন ব্যৱস্থা হৈছে দেশ এখনৰ জীৱন ৰেখা অৰ্থনৈতিক উন্নতিৰ এই পৰিবহনে যথেষ্ট অৰিহণা যোগাইছে কৃষি উদ্যোগ ব্যৱসায় বাণিজ্য যোগাযোগ আদিৰ দৰে অৰ্থনৈতিক খণ্ডসমূহৰ বিকাশ নিৰ্ভৰ কৰে উন্নত পৰিবহন ব্যৱস্থাৰ ওপৰত অসমৰ দৰে ৰাজ্য এখনৰ ক্ষেত্ৰত ই একেবাৰে সত্য কথা কাৰণ ইয়াত বিস্তৃত ভূমি অসংখ্য নদ নদী সমতল ভূ-অৱয়ব চহকী সম্পদ অত্যাধিক মানৱ সম্পদ সম্ভাৱনাৰ দৰে বহুতো গুৰুত্বপূৰ্ণ সম্পদ উপস্থিত দেখা যায় কিন্তু এই সকলোবোৰ সম্পদক কেৱল উন্নত পৰিবহন ব্যৱস্থাৰ সহায়তহে বিকশিত কৰিব পৰা যায় অসম হল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সমগ্ৰ উত্তৰ পূবৰ উন্নয়নত অসম পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই ৰাজ্যসমূহৰ অৰ্থনীতিত প্ৰয়োজন হোৱা বিভিন্ন দ্ৰব্যসমূহ পৰিবহন ব্যৱস্থাৰ বিভিন্ন মাধ্যমেৰে অসমৰ মাজেৰে পৰিবাহিত হয় গম পালে তাৰমানে কি প্ৰথমতে পৰিবহন ব্যৱস্থা অসমৰ কেনেকৈ আমি লিখিলো আৰু তাৰ পিছত আমি কি কৰিম যে কিয় প্ৰয়োজন যদি পৰিবহন ব্যৱস্থা নাথাকে তেতিয়াহলে কি হ'ব আমাৰ বিভিন্ন সম্পদবিলাক একেঠাইত সংযোজিত নহব প্ৰতিটো বিভাগৰে সমন্বয় ঘটিলেহে কি হ'ব পাৰিব আমাৰ অৰ্থনৈতিক বিকাশ হ'ব আৰু প্ৰতিটো বিভাগৰ লগত সংযোজন হ'বলৈ সমন্বয় হ'বলৈ আমাক কি লাগিব পৰিবহন ব্যৱস্থা লাগিবই মানৱ সম্পদ যিকোনো এটা জেগাৰ কি হয় মানৱ সম্পদ বহুত উন্নত কৰবাত কি পোৱা যায় যথেষ্ট পৰিমাণৰ আমাৰ প্ৰাকৃতিক সম্পদ পোৱা যায় তাত এটা আমি উদ্যোগ স্থাপন কৰিম সেই উদ্যোগৰ পৰা বস্তুবিলাক আমি কি কৰিম বজাৰলৈ লৈ যাম তো এই গোটেইখিনিত যে মানুহবিলাক কামলৈ আহিব লাগিব উৎপাদিত বস্তুবিলাক আমি বজাৰলৈ নিব লাগিব তাৰ কাৰণে আমাক কি লাগিব পৰিবহন লাগিবই গতিকে পৰিবহন নোহোৱাকে অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ